স্মার্ট মানে কি গুৱাহাটীৰ আগত স্মার্ট শব্দটো কিমান ফলপ্ৰসূ বা গুৱাহাটী মহানগৰী উন্নয়নৰ স্মার্টনেস ক'ত দেখিছে আপুনি স্মার্ট গুৱাহাটীত দেখিবলৈ পোৱা যায় ৰাস্তা ঘাটৰ এই দুৰৱস্থা এয়া কোনো গাঁৱলীয়া অঞ্চলৰ পথৰ ছবি বুলি ভুল নুবুজিব গাঁও অঞ্চলৰ গেলাবোকাৰে পৰিপূৰ্ণ ৰাস্তা ঘাটৰ দুৰৱস্থাৰ বাতৰি বহু দেখিলে এফালে যদি বানে বুঢ়াই পেলোৱা পথ আনফালে আকৌ ফুটপাথৰ লগতে বৃহৎ বৃহৎ গাঁত খান্দি থোৱা আছে সদাব্যস্ত পথছোৱাত এইখন চৰকাৰৰ দিনত প্ৰকৃততে স্মাৰ্ট সিটি প্ৰস্তাৱিত গুৱাহাটী উন্নয়ন হৈছেনে বা কিমান স্মাৰ্টকৈ গঢ়ি তোলা হৈছে গুৱাহাটী মহানগৰী তাৰ বাবে আমি বাছি লৈছিলোঁ হেঙেৰাবাৰীৰ পৰা বৰবাৰী সংযোগী প্ৰায় 1.5 কিলোমিটাৰ জোৰা পথছোৱা পথৰ জৰাজীৰ্ণ অৱস্থাত দৈনিক জীয়াটো ভোগাই আহিছে পথচাৰীক যিহেতু হেঙেৰাবাৰীতে বৰ্তমান সময়ত কামৰূপ মহানগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয় অৱস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ৰ লগতে স্বাস্থ্য বিভাগৰ যুটীয়া কাৰ্যালয় অৱস্থিত সেয়েহে এই পথছোৱাইদি বহু লোকে যান বাহনেৰে হওক বা খোজকাঢ়িয়ে হওক অহা যোৱা কৰে কিন্তু এই পথৰ দুৰৱস্থা দেখি আপুনি ক'বনে এয়া স্মাৰ্ট গুৱাহাটীৰ পথ কি কয় মহানগৰবাসীয়ে শিক্ষিত যদিও চাকৰি নোপোৱাৰ বাবে ই ৰিক্সা চলাইছে সেইখনো ৰাস্তাৰ বাবে চলাব নোৱাৰে চালকে চাকৰি দিব পাৰে চৰকাৰে আমাক চাকৰি দিব নোৱাৰাৰ কাৰণে আমি এইটো কাম কৰি আছোঁ আমাৰ শিক্ষা নাই নেকি আমাৰ শিক্ষা আছে উপযুক্ত আছে যোগ্যতা আছে 2004 চনতে ITI পাছ কৰি ওলাইছোঁ অটোমোবাইল আজি নাপাৰৰ কাৰণে আজি বেকাৰৰ কাৰণে গাড়ীখন চলাই আছোঁ গাড়ীখনকো চলাব নিদিয়ে দিয়া চৰকাৰে চৰকাৰৰ হেমাই চৰকাৰৰ ভুল নামতহে স্মাৰ্ট চিটি কামত নাই কেমেৰাৰ সন্মুখতহে ডাঙৰ ডাঙৰ কথা তাতকৈ গাঁৱৰ ৰাস্তাসমূহেই ভাল কিহৰ স্মাৰ্ট চিটি মানুহে গুৱাহাটীলৈ আহিলে চৰকাৰক গালি পাৰি থৈ যায় এই নামতহে স্মাৰ্ট চিটি মাৰ গলি নামতহে আৰু কেমেৰাৰ মুখতে ডাঙৰ ডাঙৰ ডাইলগ কাম নাই ইয়াতকৈ গাঁৱৰ ৰাস্তাবিলাকে ভাল কিহৰ স্মাৰ্ট চিটি হ'ব হা গুৱাহাটীত যিয়ে আহে সিয়ে আপোনাৰ কি বুলি কয় এনেকুৱা ৰাস্তা এনেকুৱা বহুতে বেয়া বেয়া বকি যায় চৰকাৰকে এনেকুৱা ৰাস্তা ক'তোৱে দেখা নাই হেঙেৰাবাৰীৰ ৰাস্তাটোহে এনেদৰে দেখা গ'ল মাহত 3বাৰকৈ খান্দে ৰাস্তাটো পানীৰ বাবে নে কি সেয়া ক'ব নোৱাৰি মুঠতে ভাল ৰাস্তাটো খান্দি বেয়া কৰি দিয়ে এনেকুৱা ৰাস্তা আমি বেলেগত দেখাই নাই এনেকৈ এই হেঙেৰাবাৰী লাইনটোৱে এনেকৈ দেখা পাই আছোঁ মোটামুটি মাহটোত 3বাৰমানকৈ খান্দি থাকে পানীৰ কাৰণে নে কি এইটো নাজানো কিন্তু ইমান ভাল ৰাস্তাটো বেয়া কৰি থাকে কেতিয়াবা এনেকুৱা হয় খোজকাঢ়িও যাব নোৱাৰি পথবোৰ খান্দি থোৱাৰ ফলত যান-জঁটৰ সৃষ্টি হয় যাৰ ফলত খোজকাঢ়ি গ'লেও ৰ'ব লগা হয় কেতিয়াবা এনেকুৱা হয় যে খোজকাঢ়ি যাব নোৱাৰি খান্দি থৈ দিয়াৰ ফলত গাড়ী জাম হয় জাম হ'লে খোজকাঢ়ি যাব লগা মানুহ ৰৈ থাকিব লগা হয় ই ৰিক্সাত উঠিবলৈ ভয় কৰে জনসাধাৰণে কিজানি পথৰ দুৰৱস্থাৰ বাবে কিবা অঘটন হৈ যায় বেটাৰী ৰিক্সাত উঠিব ভয় লাগে উঠিলে বাল্টি হৈ যায় এইখিনিত গণেশগুৰি মানে ইয়াৰ মানে LP স্কুলৰ পৰা গণেশগুৰিলৈকে এইখিনি ৰাস্তাৰ কাৰণে বেটাৰী গাড়ীটো যাব নোৱাৰি ভয় লাগে আচলতে মই যাওঁতে 3 দিন উল্টি গৈছে ৰাস্তা মেৰামতি কৰাৰ নামত কি কৰিছে চাওক বৃহৎ বৃহৎ গাঁত খান্দি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈ আধৰুৱা কৰি পেলাই থৈছে এইসমূহ কাম যাৰ ফলত তীব্ৰ যান-জঁটৰ লগতে জনসাধাৰণে ভুগিছে দুৰ্ভোগ লোক নিৰ্মাণ বিভাগৰ এইসমূহ কাৰ্যৰ ক্ষোভ উজাৰি হেঙেৰাবাৰীৰ স্থানীয় লোকে কি ক'লে চাওক আমাৰ এই সম্পূৰ্ণ প্ৰতিবেদন যেহেতু আপোনালোকৰ ইয়াৰ যিসমূহ বাহন আছে এই পথতে চলাব লগা হয় আৰু এই ৰাস্তাটো হ'ল জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱা মূল পথ কিন্তু ইয়াৰ পথতে আকৌ দেখা পোৱা যায় বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ গাঁত খান্দি পিনে আধা নিৰ্মাণ কৰি পিনে এনেধৰণৰ ৰাস্তাত পেলাই থৈ দিয়ে যাৰ ফলত আপোনালোকৰ অসুবিধা কেনেকুৱা হয় চলাওঁতে নমস্কাৰ মোৰ নাম খনীন্দ্ৰ চন্দ্ৰ মেধি মই আচলতে ক'ব বিচাৰিছোঁ এইটোৱে যে ৰাস্তাটোতো বনাবই লাগে মাছবি যিহেতু DC অফিচ সন্মুখত হা কিছুমানে কৈ আছে যে এইটো কামটো বোলে চেণ্ট্ৰেলৰ এই হেৰি জলমিছন আঁচনি আৰু ৰাস্তাটো আমাৰ অসম ষ্টেটৰ এইটো কথা নহয়তো ৰাস্তাটো হ'ব লাগে যিহেতু পইচা দি আছে না আমি টেক্স দি আছোঁ না হা চৰকাৰৰ ভেগা হোৱা নাই একচুৱেলি চৰকাৰৰ হেমাহি মই ক'ব বিচাৰোঁ তো হেমন্ত বিশ্ব হেমাহি এইটো যিহেতু DC অফিচ সন্মুখতে আছে এই আমাক বুৰ্বক বনাই আছে আমি ইমান গাঁটাবিলাকত আমি গাড়ী চলাই আছোঁ গাড়ীবিলাক নষ্ট হৈ আছে মজবুৰিৰ কাৰণে আমি কাম চলাই আছোঁ যিহেতু আমাৰ ৰাস্তাটোৱে আমাৰ ইনকাম আজি আমি চাকৰি দিব পাৰে চৰকাৰে আমাক চাকৰি দিব নোৱাৰাৰ কাৰণে আমি এইটো কাম কৰি আছোঁ আমাৰ শিক্ষা নাই নেকি আমাৰ শিক্ষা আছে উপযুক্ত আছে যোগ্যতা আছে 2004 চনতে ITI পাছ কৰি ওলাইছোঁ অটোমোবাইল আজি নাপাৰৰ কাৰণে আজি বেকাৰৰ কাৰণে গাড়ীখন চলাই আছোঁ গাড়ীখনকো চলাব নিদিয়ে দিয়া চৰকাৰে চৰকাৰৰ হেমাই চৰকাৰৰ ভুল যান-জঁটৰ সৃষ্টি হয়নে নহয় হয় বহুত অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিছে যাৰ ফলত আমাৰ অসুবিধা হয় ইনকামৰ বহুত অসুবিধা হয় জাম হয়নে নহয় জাম প্ৰতিদিনে জামেৰ ওপৰত জাম আমি কষ্ট কৰি চলাই আছোঁ আৰু গাঁতবিলাকৰ কাৰণে জাম হয় গাঁতবিলাকৰ কাৰণে জাম হয় প্লাছ আপোনাৰ যাইকে কাম কৰি থাকে সিহঁতে গাঁত খান্দি থয় কামবিলাক স্পীড নহয় মানে ক্লিয়াৰলি নহয় নোহোৱাৰ কাৰণে যিহেতু আমাৰ অসুবিধা হয় এতিয়া আজি খান্দি থৈছে ক্লাবৰ অলপ আগতে
ৰাতিতে খান্দি দিছে এতিয়া বহুত অসুবিধা হৈ আছে আমাৰ চৰকাৰৰ হেমাহি প্লাছ ঠিকাদাৰৰ হেমাহি ঠিকাদাৰবিলাকে খালি মানে সেনেকাই মানে পাল্লা মাৰা কাম কৰে তো যাৰ কাৰণে আমাৰ কিছুদিন আগতে আমাৰ এটা মানুহ ঢুকালে এই হাউচিং ৰোডত হাউচিঙত গণেশগুৰি পোৱাৰ আগে আগে গতিকে চৰকাৰৰ হেমাহি এইটো কিয় পইচাটো আমি দি আছোঁ চৰকাৰৰ টেক্স দি আছোঁ আমি গাড়ীবিলাকে প্ৰত্যেকে টেক্স দি আছে গাড়ীখন নচলাৰ আগতে টেক্স দি আছোঁ কাম কিয় নকৰে কোনোদিন চলিব পৰা কৰি দিয়ক খান্দক পিছৰ কথা এইটো কৰিব পৰা কৰি দিয়ক এইকাৰণে এইবিলাক বিৰাট ডাঙৰ সমস্যা স্মাৰ্ট চিটি বুলি কোৱা হয় গুৱাহাটীত এই নামতে স্মাৰ্ট চিটি মাৰ গলি নামতে আৰু কেমেৰাৰ গোটেই ডাঙৰ ডাইলগ কাম নাই ইয়াতকৈ গাঁৱৰ ৰাস্তাবিলাকে ভাল কিহৰ স্মাৰ্ট চিটি হ'ব হা গুৱাহাটীত যিয়ে আহে সিয়ে আপোনাৰ কি বুলি কয় এনেকুৱা ৰাস্তা এনেকুৱা বহুতে বেয়া বকি যায় চৰকাৰকে ফটোৰ সময়ত ভোট লাগে এতিয়া কি কয় আপোনাৰ কি বুলি কয় এতিয়া আমাৰ কাম নকৰে হা চবেই পেচেঞ্জাৰবিলাকে আমাক হেৰি কৰে কি বুলি কয় মানে নেগলিজেঞ্চি কৰে আমাক হেৰিয়ে আৰু গতিকে এইটো বেয়া কথা হৈছে চৰকাৰৰ কামটো ৰিপেয়াৰিং কৰিব লাগে আৰু যাইকেও মানে এনেকুৱা ঢিলা হৈছে কামটো খান্দি কেনে ৰাখি থয় এইটো চৰকাৰৰ হেমাহি ঠিকাদাৰৰ হেমাহি চৰকাৰে প্ৰেছাৰ নিদিয়াৰ কাৰণে ঠিকাদাৰে ঢিলা কৰি আছে গতিকে অতি সোনকালে কামটো হ'ব লাগে আৰু মোৰ ইমানেই কথা আৰু এতিয়া কয় বেলেগ কৰে কি বেলেগ এইবিলাক বেয়া বুজিছা এইবিলাক বেয়া একদম বেয়া কোৱাতে বেলেগ কয় আৰু কৰাতে আৰু বেলেগ কৰে খালি টিভিতে মুখতে ডাঙৰ লেকচাৰ এতিয়া আপুনি হিমন্ত বিশ্ব শৰ্মা আহি চাওকচোন এবাৰ এই জৰা কিবা কয় বৰবাৰীৰ পৰা আপোনাৰ এই কি বুলি কয় গণেশগুৰিলৈ কেনেকুৱা পৰিস্থিতি হৈ আছে এবাৰ আহি চাই যাওক খালি এনেকুৱা বেলেগ মানে পঠাই দিয়কচোন কি হয় গতিকে এইবিলাক হেৰি আৰু মানে কি ক'ব আৰু কয় কিবা কৰে কিবা আৰু ইলেকশ্যনৰ সময়ত বেলেগ আঁচনি দি ভোটটো লয় এতিয়া আৰু বেলেগ হৈছে তেতিয়া মানুহৰ মাইণ্ডটো কনভাৰ্ট কৰি লয় বেলেগ কৰি লয় ইলেকশ্যনৰ সময়ত যেনেকৈ এইবাৰ মোদীৰ ইলেকশ্যনৰ সময়ত কি আঁচনি দিলে এটা লাখটকীয়া বাইদেউ আঁচনি ছোৱালী মাইকীবিলাকক কনভাৰ্ট কৰি ল'লে ভোটটো ল'লে আৰু এনেকৈ ধৰি থাকিব ভোটৰ সময়ত আৰু নতুন আঁচনি বনাব কাম কৰা দেখাব বেলেগকৈ ভোটটো কাঢ়ি ল'ব আৰু ভোট বিজেপিয়ে পাব এতিয়াও মানে সিহঁতৰ নৌটাংকি এইটো অখিল গগৈ কোৱা নিচিনা নৌটাংকিয়ে কোৱাতে ক'ব কিবা কৰিব কিবা এতিয়া কষ্ট ভোটৰ সময়ত ভাল আঁচনি দিব আঁচনি দিয়াৰ পিছত আপোনাৰ কি কৰিব আপোনাৰ এই ভোটটো ল'ব ভোটটো লোৱাৰ পিছত আৰু নৌটাংকি এইবিলাক বেয়া চৰকাৰক আমাক মানে সেই হেৰি মানে মূৰ্খ বনাই আছে মূৰ্খ যাই আছে কাৰণ ইমান কষ্টত আমি গাড়ী চলাই আছোঁ যিহেতু হিমন্ত বিশ্ব আমাক চাকৰি দিব নোৱাৰে 2004 অট'মোবাইল বাছ কৰি ওলাইছোঁ আজি ৰিক্সা চলাই খাই আছোঁ লাজৰ কথা তাতো অসুবিধা কাৰণ যোগ্যতা নাথাকিলে বেলেগ কথা যোগ্যতা যদি নাই পঢ়ালিখানে বকলম বুৰ্বক মানুহ হ'লে বেলেগ কথা চাকৰিও দিব নোৱাৰে কাম কৰি তাতো সকাব এই কিছুদিন আগতে আপোনাৰ MBI বহুত দিগদাৰ দিলে আমাক পাব্লিক হেল্থৰ পৰা গণেশগুৰি গাড়ী দেখিলে ধৰি লৈ যায় মাইক 45খন মানিছে আমাৰ গাড়ীৰ পৰা মানে প্ৰায় 5 লাখ মান টকা সংগ্ৰহ কৰিছে ৰাজহ এতিয়াহে কৈ দিছে যে আজিৰ পৰা কোৱা তাৰিখৰ পৰা ধৰি কৈ দিছে যে নধৰে বুলি কৈ দিছে কিন্তু তাতো আমাৰ কিমান লতি ক্ষতি চাকৰিটো দিবই নোৱাৰে কাম কৰি তাতো এনেকুৱা লতি ক্ষতি খালি টিভিৰ সন্মুখত বা কেমেৰাৰ সন্মুখত ডাঙৰ লেকচাৰ মাৰিলে নহয় আগতে কৈছিলে তৰুণ গগৈয়ে বাদ দিয়ক এইবিলাক হিমন্ত বিশ্ব সেনেকৈ সেই লাষ্টত তৰুণ গগৈ যেনেকৈ বাদ দিলে ইয়াকো বাদ দিব লাহে ৰাইজে লাহে ডাইলগ মাৰে নহয় খালি বাদ দিয়কে গতিকে ৰাইজে যে তৰুণ গগৈ বাদ দিলে গতিকে ইয়াকো বাদ দিব লাহে এনেকৈ বেইমান হ'লে আপোনালোকৰ দেখিছে এই কাম যে যি নিৰ্মাণ কৰি থৈ দিছিল সেই আধৰুৱাভাৱে কিমান দিন হ'ল এয়া কৰি থৈ দিয়ে বহুত দিন হ'ল 2 মাহ হ'ব 2 মাহ তো ইয়াৰ ফলততো বিভিন্ন ধৰণৰ যান জঁটৰ সৃষ্টি হয় নাইবা গাড়ীৰ যি ট্ৰাফিক জাম সৃষ্টি হয় মানুহৰ যাতায়াত অসুবিধা হৈ যায় মানুহৰ যাব নোৱাৰে আৰু এনেধৰণৰ কিমান আছে তেনেকুৱা নিৰ্মাণ আগতো আছে ইফালে কেইটামান আছিল কেইটামান বন্ধ হৈছে এতিয়া বৰ্তমান এইখিনিত এটাই আছে আৰু LP স্কুলৰ আগত এটা আছে গাড়ী চলোৱাত অসুবিধা হয়নে নহয় অসুবিধা হয় বহুত জাম লাগি যায় ইয়াতে আৰু কি সমস্যা হয় এইবোৰ কাৰণে এনেই গাড়ীৰে সমস্যা হয় মানুহৰ চলাচলৰ কাৰণে আৰু পানীৰ সময়ত পানীৰ সময়তো এতে অসুবিধা হয় মানুহ দুটামান গাঁতত সোমাই গৈছিল পথসমূহ নিৰ্মাণ কৰোঁতে আধা নিৰ্মাণ কৰি পিনে এনেধৰণে বহু জেগাত এনেধৰণে বেৰিকেড মাৰি থৈ দিয়ে চলোৱাত কেনেধৰণে আপোনালোকৰ বাহন চলোৱাত অসুবিধা হয়নে নহয় যথেষ্ট কষ্ট হয় চবফালে ট্ৰাফিক জাম হয় মানুহৰ সময় লষ্ট হয় এতিয়া চৰকাৰে কাম মানে আধা কৰে আধা নকৰে ঠিকাদাৰবিলাকে জানিব আৰু ইমান ইয়াত এটাই আছেনে আৰু বহুত কেইটা এনেকুৱা তেনেকুৱা আছে ঠায়ে আছে তেনেকৈ চবতে স্মাৰ্ট চিটি বুলি কোৱা হয় গুৱাহাটী কিন্তু এয়া স্মাৰ্টনেছ নেকি এই ট্ৰাফিক জামৰ কাৰণে স্মাৰ্ট চিটি বুলি ক'ব পাৰি নহয় জানো ট্ৰাফিক জামৰ কাৰণে ক'ব পাৰি স্মাৰ্ট চিটি হেৰি বাদ বাকীটো আৰু স্মাৰ্ট চিটি একো দেখা নাপাওঁ পানী হয়নে নহয় এই পানী আমাৰ এইখিনিতো ওখ জেগা এনেই মটৰীয়া ডাউন টাউনে এইবিলাকত পানী হয় এনেই পানীৰ ফলত এই ৰাস্তাত অসুবিধা তেনেকুৱা হয় পানীৰ ফলত আমাৰ এইটো ৰাস্তাত নহয়গৈ
এনেই আপোনাৰ LP স্কুলৰ ওচৰত অলপ হয়, পাহাৰৰ পানীটো হেৰি আহে, ড্ৰেইনবিলাক জাম হৈ যায়। যিহেতু এইটো এটা সদাব্যস্ত ৰাজপথ, এইফালে জিলা উপায়ুক্তৰ কাৰ্যালয় আছে আৰু লগত, কিন্তু সেই ৰাজপথতে এই দুৰৱস্থা কি? এইটো নিয়মতে লগে লগে বনাব লাগে, কাৰণ একদম ব্যস্ত ৰাস্তা এইটো, কিন্তু চৰকাৰে নবনাই দিয়ে, কি কৰিব আৰু এতিয়া অসুবিধা মানে এই কেতিয়াবা এনেকুৱা হয় যে খোজকাঢ়ি যাব নোৱাৰি, খান্দি থৈ দিয়াৰ ফলত গাড়ী জাম হয়, জাম হ'লে খোজকাঢ়ি যাব লগা মানুহ ৰৈ থাকিব লগা হয়, দিগদাৰী আৰু এই চাইকেল লৈ যাব লগা হ'লে ফুটপাথো মোটামুটি বন্ধ হৈ যায়, সেনেকৈ ফুটপাথেদিও যাব নোৱাৰা হয়, এই গণ্ডগোল আৰু সেইটোৱে। গুৱাহাটী মহানগৰী কিমানখিনি স্মাৰ্ট বুলি ক'ব পাৰি গুৱাহাটী? এইটোতো বৰ্তমান যিটো চিটুৱেশ্যন স্মাৰ্ট বুলি ক'ব নোৱাৰি, কাৰণ কোনোফালে বেটাৰী ৰিক্সাত উঠিব ভয় লাগে, উঠিলেই বাল্টি হৈ যায়। এইখিনিত গণেশগুৰি মানে মানে LP স্কুলৰ পৰা গণেশগুৰিলৈকে এইখিনি ৰাস্তাৰ কাৰণে বেটাৰী গাড়ীটো যাব নোৱাৰি, ভয় লাগে। আচলতে মই যাওঁতে 3 দিন উল্টি গৈছে, মই গাড়ীতে আছোঁ, বাল্টি হৈ গৈছে গাড়ী। DC অফিচলৈ যোৱাৰ মূল পথ হয় এইটো বুলি ক'ব লাগিব, কিন্তু তাতে এই অৱস্থা কিমানখিনি মানে মানুহৰ কাৰণে নাইবা মানুহৰ যি জনসাধাৰণৰ কাৰণে কিমানখিনি উপযোগী বুলি ভাবে এই ৰাজপথটো? কাৰণ DC অফিচলৈ যোৱা মূল পথ। DC অফিচ হিচাপে এইটো আচলতে উপযোগী নহয়, ক'ব লগা হ'লে এই ৰাস্তাটো DC অফিচ যাব লগা ৰাস্তা নহয়, কাৰণ যিটো তাৰমানে খান্দি কাটি যিটো অৱস্থা কৰিছে ৰাস্তাটো, আৰু খান্দিলে কি হয় পানী ওলায়, লিক কোনো দিন নমৰে, বেছিয়ে লিক হয়। এইখিনি DC অফিচৰ সন্মুখতে আপুনি এতিয়াও যায় যদি পানী পাবহে, বানপানীৰ দৰে পানী হৈ আছে। তাৰ বাবে অকণমান আগত গণেশগুৰি পোৱাৰ আগে আগে সেইখিনিত পানী ওলাই ৰাস্তাত দোৱা হৈ গৈছে, পানী কোনোদিন তাৰমানে সেই নহয়, প্ৰব্লেমটো নমৰে। আমাৰ এইখিনিত পানী ওলোৱাটো বন্ধ, মানে য'তে খান্দিছে তাতে পানী ওলাবই, লিক নমৰে কোনোদিন, এনেধৰণে পেলাই থৈ দিয়ে। পেলাই থৈ দিয়ে, আজি আহি পেলাই খান্দে, লিক নমৰে, কালি আহি খান্দে, লিক নমৰে, তাৰমানে লিক নমৰেই। আপুনি এই পথতে হয়তো আপোনালোকৰ বাহনখন চলাই থাকে সদায়, কিন্তু আপোনালোকে এই ৰাজপথত দেখিছে বিভিন্ন ধৰণৰ গাঁতসমূহ খান্দি থৈ পিনে নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ এনেকৈ পেলাই থৈ দিয়ে, তাৰ ফলত আপোনালোকৰ অসুবিধা হয় নেকি? অসুবিধা হয়, গাড়ী চলাব নোৱাৰি, তাতে এক্সিডেণ্টো হয় গাড়ীৰ ইয়াতে, আৰু ইমান গাঁটা খান্দি থৈ দিয়ে, আগৰ এটা গাঁটা খান্দাছে, গাড়ী যাব নোৱাৰে, 1 ঘণ্টা লাগে বৰবাৰীলৈকে যোৱাতে, গতিকে আমাৰ অসুবিধা হয় গাড়ী চলাৰ কাৰণে। জাম হয়নে নহয়? জাম হয়, এই একদিন 1 ঘণ্টা 2 ঘণ্টাকলৈ জাম লাগে ইয়াতে। আৰু সময়টো আপোনাৰ সন্ধিয়া এতিয়া জাম লাগিছে, আবার দুপৰীয়া স্কুল ছুটি হোৱাৰ টাইমত পূৰা জাম লাগিছে, গোটেই ৰাস্তাটোত যাব নোৱাৰি, আৰু একদম আপোনাৰ এই পাব্লিক হেল্থৰ গণেশগুৰি বা বৰবাৰীলৈকে এইখিনি পাৰ হ'লে 1 ঘণ্টা লগা হৈছে আজিকালি। বহু উন্নয়ন হৈছে আৰু স্মাৰ্ট চিটি বুলি কোৱা হয়, কি ক'ব? স্মাৰ্ট চিটি হোৱা নাই আৰু, স্মাৰ্ট চিটি হ'লে ৰাস্তা ঘাট এনেকুৱা নহয়। DC অফিচ নাইবা জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱা মূল পথ বুলি ক'ব লাগিব, এই পথতে এই অৱস্থা, তেনেহ'লে সাধাৰণ জনতাৰ কি অসুবিধা হ'ব পাৰে? সাধাৰণ জনতাটো বহুত অসুবিধা হৈ আছে, DC অফিচে যদি দেখাই নাপায় না কি নাজানো, আৰু ৰাস্তা ঘাট ইমান বেয়া, কত এক্সিডেণ্ট হৈ আছে, কত ল'ৰা মৰিল ইয়াতে, কিন্তু হেৰিয়ে নাই, তথাপিতো ৰাস্তা ঘাট গাঁটা খান্দাই আছে, এইটো গাড়ী চলাব নোৱাৰা হৈ গৈছে। এইটো হ'ল মূল DC কাৰ্যালয়লৈ যোৱা মূল পথ বুলি ক'ব লাগিব, কিন্তু তাত এই ৰাস্তাতে বিভিন্ন ধৰণৰ গাঁত খান্দি থৈ দিছে, আৰু গাঁত খান্দি নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ এনেদৰে পেলাই থৈ দিছে, তাৰ ভিতৰত অসুবিধা হৈছে? অসুবিধা মানে বহুত অসুবিধা, ল'ৰা ছোৱালী অহা যোৱা, মানে গাড়ী মানে স্কুল যোৱাৰ কাৰণে কিমান প্ৰব্লেম, খালি গাড়ীবিলাক পাৰ্কিং কেনেকৈ কৰিব, প্লাছ আপোনাৰ ৰাস্তাটো বেয়া, জাম হয়, ল'ৰা ছোৱালীক টাইমত যাব নাপায়, তাৰপিছত ইয়াতো পানী যেতিয়া পানীবিলাক খুলি দিব, গোটেই ৰাস্তাটো পূৰা পানী ওলাই যায়, চব লিক। এতিয়া বন্ধ হৈ আছে, এতিয়া খুলিলে পূৰা পানী যাব, ইয়াতেও হ'ব, সেইখিনি নহ'ব, এই তাত সেইখিনি নহয়, পানীয়ে পানী চব। কিমান উন্নয়ন হৈছে বুলি ক'ব? এতিয়া একো নাই, এইবিলাক মানে এনে বেকাৰখনে কাম কৰি আছে, আজি কৰিছে আপোনাৰ গাঁত খান্দি ৰাখিছে, 4 দিনমান গাঁতটো নামাৰেই, মানুহৰ মানে কিমান ৰিক্স, এতিয়া কত কিমান এক্সিডেণ্ট হৈছে, এই প্ৰব্লেম। ট্ৰেইনত পৰি 2 দিনমান আগতে এটা কণমানি শিশুৰো মৃত্যুৰ সাৱট দিব লগা হ'ল, এই ক্ষেত্ৰত কিন্তু এই পৰ্যন্তলৈ কিন্তু চৰকাৰে সেই উদং কৰি থৈ দিছে নলাসমূহ, কি ক'ব এই ক্ষেত্ৰত? আৰু বেছিহে খান্দিছে, আপোনাৰ যিটো পৰিস্থিতি হৈছিল, বাচ্ছা এটা হৈ গ'ল, আকৌ বেছিকৈ খান্দি কিনে আকৌ উল্টা পুল্টা কৰিছে ইয়াতে, কামটো মানে আজি খান্দিলে বেলেগ জেগাত আকৌ খান্দিব, এইটো ৰৈ গ'ল, আৰু এসপ্তাহ পিছত আহি পেলাই কিবা এটা কৰিব, গাঁতটো থাকিবই, আৰু এতিয়া ধৰি লওক খুটি পুতি দিলে হৈ গ'ল, থাকিলে গাঁত সময় পুতি নিদিয়ে নেকি? ছাইডটোত কিবা অকণমান সেই দুডালে কিবা লাঠিডাল লগালে সিহঁতে গাঁত বুলি গম পায়, কিছুমানৰ নাজানে ঘপকৈ সোমাই যায়, সেনেকুৱা আৰু। সদায় অহা যোৱা কৰি হয় আপোনাৰ বাহনখন, কিন্তু এই ৰাজপথত দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ কাম নিৰ্মাণ কাৰ্য চলি, আধাতে কাম
বন্ধ কৰি এনেধৰণৰ ৰাস্তাত পেলাই থৈ দিয়া দেখা গৈছে আপোনালোকৰ অসুবিধা কেনেকুৱা তাৰ পৰা আমিতো সেইটোৱে কৈ থাকোঁ এনেকৈ ৰাস্তা আমি বেলেগত দেখাই নাই এনেকৈ এই হেংৰাবাৰী লাইনটোৱে এনেকৈ দেখা পাই আছোঁ মোটামুটি মাহটোত 3বাৰমানকৈ খান্দি থাকে পানীৰ কাৰণে না কি এইটো নাজানো কিন্তু ইমান ভাল ৰাস্তাটো বেয়া কৰি থাকে যান জঁটৰ সৃষ্টি হয়নে নহয় আপোনাৰ দিগদাৰ ট্ৰাফিক জামৰ হয় ট্ৰাফিক জামো হয় বহুত 2 ঘণ্টা 2.5 ঘণ্টালৈকে লাগি যায় যাম আৰু না বৰষুণ দিলেও বোকাময় পথ অন্যহাতে আকৌ বৰষুণ নিদিলেও ধূলিৰ প্ৰকোপত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় পথচাৰী মুঠৰ ওপৰত যিফালে চাই সেইফালে প্ৰস্তাৱিত স্মাৰ্ট চিটিৰ ওলোটা তথা ফোপোলা স্বৰূপটোহে ওলাই পৰা পৰিলক্ষিত হয় এনেদৰে এতিয়া স্মাৰ্ট গুৱাহাটীৰ সপোন দেখুওৱা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ লোক নিৰ্মাণ বিভাগেই হওক বা জিএমডিএ জিএমচিয়ে হওক তেওঁলোকৰ গাফিলতিৰ ফলৰ লগতে জমৰ যাতনা ভোগা পৰিলক্ষিত হৈছে ভুক্তভোগী ৰাইজে এইদৰে মাত মাতিলে বিফল চৰকাৰৰ বিৰুদ্ধে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও